খবর রাজ্যের বিভিন্ন প্রান্তত ইতিমধ্যে বানে অতি সন্ত্রাস চলোৱা পৰিলক্ষিত হৈছে উজনি অসমত এক প্ৰকাৰ সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কেইবাখনো নৈৰ পানীয়ে বৰ্তমান মুহূৰ্তত উজনি অসমত সন্ত্ৰাস চলাইছে বৰ্তমান মুহূৰ্তত উজনি অসমৰ লখিমপুৰ ধেমাজি তিনচুকীয়াকে আৰম্ভ কৰি কেইবাখনো জিলাত বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে শেহতীয়া তথ্য দিয়াৰ চেষ্টা কৰে ৰাজ্যত বানে ধাৰণ কৰিছে অতি ভয়ংকৰ ৰূপ কেইবাটাও প্ৰান্তত ইতিমধ্যে বানে সন্ত্ৰাস চলাইছে তাণ্ডৱ লীলা চলাইছে বানপানীয়ে নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ পাছতে অতি ভয়াৱহভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ঠ ধেমাজিত জীয়াঢল নৈৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে উফন্দি উঠিছে গাই নৈ ননৈ চিমেনৰ জলপৃষ্ঠ কেইবাখনো নৈৰ জলপৃষ্ঠ ইতিমধ্যে উফন্দি উঠা পৰিলক্ষিত হৈছে আৰু ভজু গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী একেদৰে গোগামুখ ঘিলামৰা সংযোগী পথৰ ওপৰেৰেও পানী বাগৰা পৰিলক্ষিত হৈছে কেইবাটাও প্ৰান্তত অতি ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে জীয়াঢল নৈৰ পানীয়ে বিনষ্ট কৰিছে 10খনৰো অধিক গাঁও তথা খেতিপথাৰ জলপৃষ্ঠ বৃদ্ধিক লৈ ইতিমধ্যে আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৰাজ্যত অতি ভয়াৱহ পৰিৱেশৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ বানে সন্ত্ৰাস চলাইছে ৰাজ্যৰ কেইবাখনো জিলাত এই মুহূৰ্তত দৃশ্যাংশ আহি পৰিছে কেনেধৰণৰ ৰূপ ধাৰণ কৰিছে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰি অতি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে উজনি অসমত ধেমাজিত জীয়াঢল নৈৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে উফন্দি উঠিছে গাই নদী ননৈ চিমেনৰ জলপৃষ্ঠ আৰু তাৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে এইদৰে পানী বাগৰি অহা পৰিলক্ষিত হৈছে পানী উফন্দি পৰিছে জলপৃষ্ঠ উফন্দি পৰিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে এইদৰে বাগৰিছে পানী শেহতীয়া দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছোঁ উজনি অসমত অতি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ধেমাজিত জীয়াঢল নৈৰ ভয়ংকৰ ৰূপ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে উফন্দি উঠিছে গাই নদী ননৈ চিমেনৰ জলপৃষ্ঠ আৰু ৰাষ্ট্ৰীয় ঘাইপথত এইদৰেই পানী উফন্দি আহি অতি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ মাজেৰেই জীৱন অতিবাহিত কৰিছে কেইবাখনো জিলাৰ জনতাই এয়া বাৰিষা প্ৰথম বানে আজি আমাৰ পিটনি গ্ৰেভেল ৰোড ছিঙি মন্তব্য আহি পৰিছে কিছু মন্তব্য বাৰ্ণাত্যৰ কিছু মন্তব্য মুহূৰ্তত আহি পৰিছে আমি পুনে পুনে মন্তব্য লোৱাৰ চেষ্টা কৰিম নদী আৰু কাংকুটি আহি আছে আৰু এইডোখৰ এনেও জেগাটো দ সেই ৰাস্তাটো দ গতিকে পানী চৰকাৰেতো ব্যৱস্থা সদায় লম কৰি থাকে লোৱা নাই বৰ্তমান এইবছৰ উঠাম বুলি কৈছিলে কিন্তু একো নানো নেকি এনেই গ'ল মোৰে কয় নাই আৰু যিডোখৰ নেকি চাওক আপোনালোকে যিডোখৰ নেকি পানী যিডোখৰ নেকি নেযায় পানী তাত ৰাস্তা বৃদ্ধি হৈছে আৰু যিডোখৰ নেকি পানী যায় তাত খোলা কৰি থৈছে কি হ'ল পানীটো আহিবই নিশ্চয় ঘৰতো সোমাইছে জেগা জেগা হয় এই কোনখন মানে আমাৰ এই প্ৰথম পায় ফেচলি জালবাৰী বজু গাঁও পায় এইবিলাক চেঁচাহৰ আমুলগুৰি ইত্যাদি কৰি বহুত গাঁও পায় আৰু প্ৰতি বছৰে হৈ আছে ইয়াৰ যিটো পৰিকল্পনাতে ভুল আছে বুলি আমি ভাবোঁ গোগামুখৰ পৰা ঘিলামৰালৈকে এই তিনিখন নদীৰ পানী পাৰ হ'বলৈ মাত্ৰ এটাই পথ
পানী পাৰ হৈ যোৱা পথ চাম্পৰা দলঙেদি পানী পাৰ নহ'লে অন্যভাৱে পাৰ হ'বলৈ নাই গতিকেলৈ যিমানটো পানী উজনিত থাকে সিমানটো পানী পাৰ হৈ যাবলৈ মানে পানী পাৰ হোৱা কোনো পথ নাই কাৰণে দলঙৰ পৰা উজনি অংশটোত পানীয়ে সদায় আমনি কৰে আমি দিলে আৰু ৰাইজৰ খেতি বাতি কিডাল নষ্ট কৰিব আৰু ঘৰ দুৱাৰ তল যোৱাৰ সম্ভাৱনা আছে যাতায়াতৰ যেতিয়া যোগাযোগ ব্যৱস্থা যেতিয়া বন্ধ হ'ব তেতিয়াহ'লে মানে এটা অঞ্চল অচল হৈ যাব গতিকেলৈ এইটো চৰকাৰে ক'বলৈ গ'লে এতিয়া ছুইচ গেট দিছে অলপ আগত যিটো পৰিমাণত পানী বাঢ়িছে সেইটো হিচাপত আজি কাইলৈও যদি বাঢ়ে এইটো ৰাস্তাটো বন্ধ হৈ যাব কমিউনিকেশ্যন বন্ধ হ'ব বৃহত্তৰ ঢোকা অঞ্চলটোৱে বন্ধ হৈ যাব দলংমুখত বিভাগে বাৰে বাৰে প্ৰতি বছৰে একেটা কামকে কৰি আছে ভৱিষ্যতলৈ তেওঁলোকে যদি ভাল ষ্টেপ এটা নলয় নেক্সট আৰু ভয়াৱহ পৰিস্থিতি হ'ব বুলি ধাৰণা কৰা হৈছে আৰু তাতো ব্যাহত হ'লে বেলেগটো চাবৱে এইপিনে ধেমাজি হৈ যাব লাগিব নহ'লে বাসুদেউ হৈ যাব লাগিব কিন্তু ঢকুৱাখানা গোটেই অঞ্চলটো যাতায়াত ব্যৱস্থা বিচ্ছিন্ন হ'ব তো মানুহখিনিৰ বহুতখিনি সমস্যা গতিকে কি হয় এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগে বুলি ভাবিছোঁ কাৰণ অলপ আগত ছুইচ গেট এটা আছে ছুইচ গেটটো যদি খুলি দিয়ে পানীটো